এখন দেশৰ অৰ্থব্যৱস্থাৰ উত্থান পতন নিৰ্ভৰ কৰে সেই দেশৰ জনমূৰি আয় অৰ্থাৎ নাগৰিকৰ উপাৰ্জনৰ ওপৰত। উপাৰ্জন বৃদ্ধি হোৱাৰ পালে অৰ্থনীতিৰ উন্নতি ঘটে, আকৌ উপাৰ্জন হ্ৰাস হ'লে অৰ্থনৈতিক অৱনতি। এতিয়া প্ৰশ্ন হয়, দেশৰ অৰ্থনৈতিক ব্যৱস্থা সবল কৰি তুলিবলৈ তথা নাগৰিকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ চৰকাৰে অধিক টকা ছপা কৰি নুলিয়ায় কিয়? যদি চৰকাৰে অধিক টকা ছপা কৰি উলিয়ায় আৰু জনসাধাৰণৰ মাজত ভগাই দিয়ে, তেন্তে জনসাধাৰণৰ উপাৰ্জনো বৃদ্ধি পাব আৰু লগতে দেশৰ অৰ্থনীতিৰো বিকাশ ঘটিব। কিন্তু সঁচাকৈ বিকাশ ঘটিবনে দেশৰ অৰ্থনীতিৰ? ইয়াৰ উত্তৰ হ'ব নহয়। কাৰণ মানুহে কাম কৰে টকা উপাৰ্জনৰ বাবে, কিন্তু চৰকাৰে যদি অধিক টকা ছপা কৰি জনসাধাৰণৰ মাজত বিলাই দিয়ে, তেন্তে মানুহে কাম কৰা বাদ দিব, যাৰ ফলত দেশত উৎপাদন হ্ৰাস পাব আৰু যিয়ে দেশৰ অৰ্থনৈতিক ব্যৱস্থাত সংকটৰ সৃষ্টি কৰিব। দ্বিতীয়তে, অধিক টকা লাভ কৰিলে মানুহে অধিক বিলাসী জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিব। আনহাতে দেশৰ জনসাধাৰণৰ উপাৰ্জন বৃদ্ধি পালেও কিন্তু উৎপাদন সদায় সীমিত অৱস্থাতে থাকে। কিন্তু অধিক টকা পোৱাৰ পিছত যেতিয়া মানুহে অধিক বস্তু ক্ৰয় কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া বস্তুৰ মূল্য বৃদ্ধি পাব, যাৰ ফলত দেশৰ অৰ্থনীতিৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। এতিয়া আমি বুজি পালোঁ যে প্ৰকৃতাৰ্থত দেশ এখনৰ উপাৰ্জন বৃদ্ধি পালেহে দেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নতি হোৱাটো সম্ভৱ। অধিক টকা ছপা কৰিলে অৰ্থনৈতিক অৱনতি ঘটে। কিন্তু এনেবোৰ কথা জনাৰ পিছতো জিম্বাবৱে নামৰ দেশখনে এনেধৰণৰ বিপদজনক সিদ্ধান্ত গ্ৰহণ কৰিছিল। 2006 চনত এই দেশত অধিক পৰিমাণৰ টকা ছপা কৰি জনসাধাৰণৰ মাজত ভগাই দিয়া হৈছিল, যাৰ ফলত দেশত মুদ্ৰাস্ফীতিজনিত সমস্যা দেখা দিছিল। উদাহৰণস্বৰূপে সেই সময়ত জিম্বাবৱেত এটা সাধাৰণ ব্ৰেডৰ দাম আছিল জিম্বাবৱেৰ ডলাৰত 5,50,00,000 টকা। ইয়াৰ পৰা বুজিব পাৰি যে দেশ এখনৰ উন্নতিৰ বাবে ইয়াৰ নাগৰিকে কষ্ট কৰিবই লাগিব। কষ্ট কৰি উপাৰ্জন কৰিলেহে তেতিয়া দেশ এখনৰ অৰ্থনৈতিক উন্নতি হোৱাটো সম্ভৱ। কেনে পালে ভিডিঅ'টো কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।